বছৰৰ প্ৰথমটো দিনতে দেখিবলৈ পোৱা গৈছে মন্দিয়া উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী এক পদক্ষেপ দেখিবলৈ পোৱা গ'ল। গ্ৰন্থ উন্মোচন কৰি নৱবৰ্ষৰ আৰম্ভণি এনেদৰে কৰিলে আৰু লগতে বালিচন্তা লুইতৰ পাৰতে এই শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিছে। উপস্থিত থাকে এই গ্ৰন্থ উন্মোচন অনুষ্ঠানত অসম কবি সন্মিলনৰ সভাপতি শ্ৰী দীনেশ দাস আৰু লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আড়ম্বৰপূৰ্ণ অনুষ্ঠান আয়োজন কৰা দেখিবলৈ পোৱা গ'ল। কি কৰিব পাৰিম নিজকে আমি উৎসৰ্গা কৰিব পাৰিম সমাজৰ কাৰণে বা জাতিৰ কাৰণে আমি দিব লগা যিখিনি অৰিহণা সেই অৰিহণাখিনি আমি দিব পাৰিম। এইটো এটা ভাল কনচেপ্ট এই ভাল কনচেপ্ট আজি আমাৰ যথেষ্ট ভাল লগা আজি আচলতে এটা খবৰ। আমি যথেষ্ট আনন্দিত আৰু আমি যিখিনি কষ্ট কৰি অতি কম দিনৰ ভিতৰত 10 দিনৰ ভিতৰত আমি বালিচন্দা লুইতৰ পাৰতে এই গ্ৰন্থখন আমি উন্মোচন কৰাৰ আজি সুবিধাখিনি কৰিলোঁ। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু গ্ৰন্থখন উন্মোচন এনে এগৰাকী ব্যক্তিৰ হাতেৰে হৈছে যিগৰাকী ব্যক্তি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অনুষ্ঠান অসম কবি সন্মিলন, এই কবি সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুত দীনেশ দাস ডাঙৰীয়া আৰু যিখনত নেকি আমাৰ বিশিষ্ট ইংৰাজী বিভাগৰ অধ্যাপক BH কলেজৰ ডক্টৰ চুলতান আলী ডাঙৰীয়া উপস্থিত আছে, য'ত নেকি আমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, কেইবাটাও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত আছে, আমাৰ আঞ্চলিক পঞ্চায়তৰ লগতে আৰু যিখিনি আজি আমাৰ আজিৰ এই গ্ৰন্থ উন্মোচনীৰ সদা হয় শুভাকাংক্ষী কিতাপক ভালপোৱা সাহিত্যক ভালপোৱা যিসকলে ইয়াত উপস্থিত আছে তেখেতসকলে নিশ্চিতভাৱে আমাক আজি উদগনি দিছে। বছৰৰ প্ৰথম দিনটোত আমি এইটো কথাই ক'ব খুজিছোঁ যে আমি উন্নয়ন খণ্ডৰ জৰিয়তে আমি সাহিত্যৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰতো আমি নিশ্চয় অৰিহণা যোগোৱা উচিত আৰু সাহিত্যৰ জৰিয়তে আমি এই সাহিত্যৰ লগত আমি কেইবাটাও বিষয় আমি সংযুক্ত কৰিছোঁ। বিশেষকৈ আমাৰ যিবিলাক আঁচনি ৰূপায়ণ হৈ আছে আৰু ৰূপায়ণ হৈ থকা আঁচনিখিনি আমি ফটোসহ তাৰ প্ৰতিচ্ছবিসহ আৰু গোটেইকেইটা আঁচনিৰ বিষয় আমাৰ যিখিনি আমাৰ ইউজাৰ্ছ গ্ৰুপ বুলি কয়, আমি যিখিনি আমি গ্ৰাম্যাঞ্চলত যিটো এলেকাত আমি আঁচনি ৰূপায়ণ কৰোঁ সেইসকলে যাতে আমাৰ আঁচনিখিনিৰ বিষয়ে সবিশেষ জানিব পাৰে তাৰ কাৰণে আমি সবিস্তাৰে প্ৰতিটো আঁচনিৰ বিষয়ে আমি তাত উল্লেখ কৰিছোঁ। লগতে আমি চৰকাৰী পক্ষই যিহেতু এই কিতাপখন উলিয়াইছোঁ, ইয়াত এটা কথা আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱেও এইটো গ্ৰন্থবৰ্ষ হিচাপে আমাক উদযাপন কৰিবলৈ এটা আমাক প্ৰেৰণা দিছে, যাতে সেই অনুযায়ী এই গ্ৰন্থবৰ্ষ উৎসৱৰ লগত সংগতি ৰাখি আমি উন্নয়ন খণ্ডৰ জৰিয়তেও এই গ্ৰন্থখন আমাৰ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলে লিখিছে, ইয়াৰ উপৰিও আমাৰ উন্নয়ন খণ্ডৰ লগত সংযুক্ত হৈ থকা গোটেই আটাইবোৰে লিখিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।